নমস্কাৰ দৰ্শকসকল মই আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যিকোনো ইচ্ছা পূৰ্ণ কৰিবৰ বাবে এটা অতি সহজ উপায় আপোনালোকক আজি জনাবলৈ লৈছো, কিন্তু বাস্তৱিক ইচ্ছাৰ কথাহে ক'ব, যিকোনো অলিক কল্পনা কৰি ইচ্ছাৰ কথা নক'ব। উপায়টো কৰিবৰ বাবে প্ৰথমে চিত্ৰত দেখাৰ দৰে বগা কাগজ এখন গোলকৈ কাটি ল'ব। তাৰ পিছত আপুনি নীলা ৰঙেৰে বা নীলা ৰঙৰ যিকোনো চিয়াহী বা ৰিফিলেৰে আপুনি লিখি ল'ব আপোনাৰ মনৰ ইচ্ছাটো এই বগা গোলটোৰ ভিতৰত, আৰু আপুনি লিখিব লাগিব পাষ্ট টেন্সত, মানে হৈ গ'ল বুলিহে লিখিব। যেনে মই চাকৰিটো পালোঁ, মই টকাখিনি পালোঁ, মোৰ কামটো হৈ গ'ল, মই ঘৰটো বনাব পাৰিলোঁ। এইদৰে আপুনি আপোনাৰ কামটো হৈ যোৱা বুলিহে লিখিব। ইচ্ছাটো লিখাৰ পিছত তাৰ তলত লিখি দিব থেংক ইউ থেংক ইউ থেংক ইউ ইউনিভাৰ্ছ। এটাতকৈ বেছি ইচ্ছাৰ কথাও আপুনি লিখিব পাৰিব এইদৰে, আৰু লিখাৰ পিছত এই কাগজৰ গোলটো আপুনি আপোনাৰ ঘৰৰ ভিতৰৰ পশ্চিম দিশৰ ৱালত আনে নেদেখাকে লগাই দিব। মনত ৰাখিব গোলটো যেন কোনেও কেতিয়াও দেখা নেপায়, আৰু আপুনিও সেই গোলটো চাব নালাগে বাৰে বাৰে, আৰু আপুনি কামটো কৰাৰ পিছত পাহৰি গ'লেও হ'ব। আপুনি দেখা পাব নিজে নিজে আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ হৈ যাব, আৰু ইচ্ছা পূৰ্ণ হোৱাৰ পিছত কাগজখন আপুনি মাটিত পুতি দিব পাৰে বা পানীত উটাই দিব পাৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।